মহাবিদ্যালয়ৰ আজি বিজ্ঞান শাখাৰ আমি মুকলি কৰিলোঁ। নলবাৰীত হোৱা কেবিনেটত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে মহেন্দ্ৰ মোহন চৌধুৰী বালিকা মহাবিদ্যালয়খনত আমি বিজ্ঞান শাখা অন্তৰ্ভুক্ত কৰিম আৰু এই বছৰৰ পৰা আমি বিজ্ঞান শাখা অন্তৰ্ভুক্ত কৰিলোঁ আৰু এই বিজ্ঞান শাখা আজি আনুষ্ঠানিকভাৱে মই শুভাৰম্ভণি কৰিছোঁ। আৰু আজিৰে পৰা এই বছৰ আপোনালোকে জানি আনন্দিত হ'ব যে আমি শেষৰ ফালে এডমিশ্যন আৰম্ভ কৰা স্বত্তেও মাত্ৰ এটা এডমিশ্যনে সুবিধা পাইছিলোঁ, এটা এডমিশ্যনৰ ক্ষেত্ৰত, কাৰণ আগতে অনলাইন এডমিশ্যন হৈয়ে আছিল। তথাপিতো প্ৰথম বছৰতে 104 গৰাকী ছাত্ৰীয়ে বিজ্ঞান শাখাত নামভৰ্তি কৰিছে। গতিকে এইটো এটা আমাৰ কাৰণে ভাল খবৰ আৰু অহা আগন্তুক দিনবিলাকত যথেষ্ট ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িব বুলি মোৰ বিশ্বাস আছে। মই কলেজ কৰ্তৃপক্ষ আৰু শিক্ষাগুৰুসকলক ধন্যবাদ দিছোঁ যে তেওঁলোকে সুন্দৰভাৱে এই বিজ্ঞান শাখাটো চলাই দিয়ক। তাৰ লগে লগে আজি আমাৰ মুখ্যমন্ত্ৰীৰ নিযুত মাইনা আঁচনিৰ হোম ডিষ্ট্ৰিবিউশ্যনৰ প্ৰগ্ৰেম আছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইয়াক সম্বোধন কৰিছিল। আমি সকলোকে ইয়াত তেওঁৰ সম্বোধন শুনিলোঁ। তাৰপিছত ইয়াত 1594 গৰাকী ছাত্ৰীক আজি আমি ইয়াত হোম ডিষ্ট্ৰিবিউশ্যন, গতিকে এটা ডাঙৰ সংখ্যা আৰু নলবাৰীত প্ৰায় 13,000 ছাত্ৰীয়ে এই নিযুত মাইনা আঁচনিৰ জৰিয়তে উপকৃত হ'ব। গতিকে আমি এই আঁচনিৰ ফৰ্মসমূহ আজি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। তাৰ লগে লগে মই কলেজলৈ আহিলোঁ, যেতিয়া কলেজৰ ছাত্ৰীসকলৰ লগত কিছু বাৰ্তালাপ কৰিলোঁ, তেওঁলোকৰ কিছু প্ৰশ্নৰ উত্তৰ দিয়া বা তেওঁলোকৰ লগত কথা পতাৰ সুবিধা হ'ল। মই সকলোকে এই হিচাপে ধন্যবাদ জনাইছোঁ। নাৰ্ছিং কলেজখন আমাৰ অনুমোদন হৈ গ'ল। ইয়াৰ যিটো বিত্তীয় ব্যৱস্থা আছিল সেইটো আমি ডোনাৰ মন্ত্ৰালয়লৈকে বা নেচিটছলৈকে গৈছিলে। ডোনাৰ মন্ত্ৰালয়ৰ পৰা সেইখিনি চেংচন আহি পোৱা নাই, যাৰ কাৰণে আমি কামটো আৰম্ভ কৰিব পৰা নাই। কিন্তু কলেজৰ গোটেই ব্যৱস্থাটো আগবাঢ়ি গৈ আছে। আমি মাটি আবণ্টন দিলোঁ, তাৰ লগত যি ব্যৱস্থা আছে সেইখিনি আগবঢ়াই লৈ গৈ আছোঁ। মই ভাবোঁ যে খুব কম দিনৰ ভিতৰত সেইখনৰ কাম আৰম্ভ কৰিব। নলবাৰীত যদি তেনেকুৱা যেনেকৈ নলবাৰীত কেইদিনমান আগত আমি মাতৃকুছিত আমি উচ্ছেদ কৰিছিলোঁ, তাত প্ৰায় 400 বিঘা মাটি আমি ফ্ৰী কৰিছিলোঁ, যিটো আমি ইণ্ডাষ্ট্ৰী লেণ্ড হিচাপে আমি ৰাখিব বিচাৰিছোঁ। তেনেকে বহু ঠাইত তেনেকুৱা ধৰণৰ অভিযোগ আছে, আমি চাই আছোঁ। আৰু উচ্ছেদ হ'ল যে চৰকাৰী ভূমিত যিসকল আগ্ৰাসনকাৰী মানুহ, যিসকলে আমাৰ সভ্যতা সংস্কৃতিৰ প্ৰতি ভাবুকি আনিব পাৰে, তেনেকুৱা মানুহৰ উচ্ছেদটো চলিয়ে থাকে। মুখ্যমন্ত্ৰী ডাঙৰীয়া নলবাৰীত অহা 14 তাৰিখে নলবাৰীৰ জিলা দিৱস আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নলবাৰী সমষ্টিৰ বিকাশৰ এদিন হিচাপে এই দিনটো আমি উদযাপন কৰিম। এইদিনাখন প্ৰায় 600 কোটিতকৈ অধিক, প্ৰায় 700 কোটি টকাৰ নতুন আঁচনিৰ শুভাৰম্ভণি বা কমপ্লিট হোৱা আঁচনিৰ মানে আৰম্ভণি কৰিব, ৰাইজৰ কাৰণে মুকলি কৰিব। 2খনকৈ অভাৰব্ৰিজ, এখন অভাৰব্ৰিজৰ শিলান্যাস হ'ব, ঘগ্ৰাপাৰৰ ৰেলৱে অভাৰব্ৰিজ আৰু বৰপুৰা অভাৰব্ৰিজৰ ইনগ্ৰেশ্যন হ'ব। তেনেকে এটা কনভেনশ্যন চেণ্টাৰ হ'ব। 114 কোটি টকাৰে নলবাৰীৰ পানী যোগান প্ৰকল্প হ'ব। নলবাৰীত আৰবান ফৰেষ্টৰ কাম আৰম্ভ হ'ব। নলবাৰীত 4টাকৈ ইলেক্ট্ৰিচিটি ছাবষ্টেচনৰ শুভাৰম্ভণি হ'ব। ঠিক তেনেকে নলবাৰীৰ বহুত ৰাস্তা ঘাটৰ কাম একেলগে শিলান্যাস বা ৰাস্তা মুকলি হ'ব। এনেকে বহুকেইটা কামেই আমি কৰিম। প্ৰায় 600 পৰা 700 কোটি টকা ব্যয়েৰে আমি এই আঁচনিবিলাক কৰিম। গতিকে সিদিনাখন নলবাৰী সমষ্টিৰ বিকাশৰ এদিন হিচাপে আমি পালন কৰিম আৰু জিলা দিৱস আমি পালন কৰিম। ই ৰিক্সাক লৈ সমস্যাটো এনেকুৱা যে আমি সমস্যাটোৰ ভিতৰলৈকে নোযোৱাকৈ আমি সমস্যাটোৰ কথা কৈ আছোঁ। প্ৰথম কথা হ'ল যে আমাৰ গোটেই লক্ষ্যটো আছিল যে নলবাৰী চহৰত, নলবাৰী জিলাৰ যিখিনি ই ৰিক্সা আছে সেইখিনি চলাত কোনো অসুবিধা নাই। কিন্তু নলবাৰীত যদি গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও, বৰপেটা ইত্যাদিৰ পৰা ই ৰিক্সা চলে, এইটো অসুবিধা আছে। কাৰণ সেইসকল লোকে আহি ইয়াত ঘৰ ভাড়া ল'ব, সেইসকল লোকে ডেমোগ্ৰাফি পৰিৱৰ্তন কৰিব, ভৱিষ্যতলৈ শংকা আনিব। সেইকাৰণে নলবাৰীত আমি বৰপেটা, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা এই ধৰণৰ জেগাৰ পৰা যিবিলাক ই ৰিক্সা আহিছিল তেওঁলোকক আমি বন্ধ কৰি দিছোঁ। আৰু নলবাৰী জিলাৰ যিসকল ই ৰিক্সা আছে তেওঁলোকক আমি ৰেজিষ্ট্ৰেশ্যন কৰিব দিছোঁ। কাৰণ ৰেজিষ্ট্ৰেশ্যন কৰিলে ধৰা পৰিব আচলতে কোন নলবাৰী কোন বাহিৰত। ৰেজিষ্ট্ৰেশ্যন কৰাসকলক আমি নলবাৰী চহৰৰ পেৰিফেৰিটোত, মানে চহৰৰ মুখ্য ৰাস্তাকেইটাক বাদ দি চলিব দিছোঁ। নলবাৰী চহৰৰ এতিয়া NT ৰোড বা আমাৰ হাজো ৰোড বা এনেকুৱা যিকেইটা মুখ্য ৰাস্তা আছে, এই ৰাস্তাকেইটাত ই ৰিক্সা চলিলে একেবাৰে মানুহ চলিব নোৱাৰে। তাতো আমি কেনেকে সকাহ দিব পাৰোঁ সেই সম্পৰ্কে ই ৰিক্সা
সন্থাৰ লগত আমি কথা পাতিছো, কিন্তু নলবাৰীৰ জিলাৰ বাহিৰৰ ই ৰিক্সাসমূহক ইয়াত চলাব দিয়াৰ কোনো কথা আহিব নোৱাৰে। সেইটো ক্ষেত্ৰত আমি অলপ কঠোৰ হমেই, কাৰণ ইয়াত সেইটো কৰিব দিলে নলবাৰীৰ কেতিয়াবা ডেমোগ্ৰাফিয়ে চেঞ্জ কৰিব, নলবাৰীৰ ভৱিষ্যতৰ কাৰণে শংকা হ'ব। সেইকাৰণে ইয়াত কিছুমান ৰাজনৈতিক মহলে বেলেগ ধৰণৰ উৎসাহ চাই আছে, কিন্তু মই এটা কথা স্পষ্ট যে নলবাৰী জিলাৰ কোনো দুখীয়া ই ৰিক্সা মালিকে এইটো কথা চিন্তা কৰিব নালাগে, ই ৰিক্সা চালকে এইটো কথা চিন্তা কৰিব নালাগে। আমি তেওঁলোকৰ লগত নলবাৰীত ই ৰিক্সা চলিব পাৰিব আৰু নলবাৰী জিলাৰ ই ৰিক্সা সকলো চলিব।